সপ্তহুৰ সাধনা কেন্দ্ৰত 10 দিনীয়া বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা। সপ্তহুৰ সাধনা কেন্দ্ৰ টেঙাবাৰীৰ উদ্যোগত 17 মাৰ্চৰ পৰা 28 মাৰ্চলৈকে 11 দিনীয়াকৈ বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা এটি দৰং জিলাৰ টেঙাবাৰী গাঁও পঞ্চায়ত প্ৰাংগণত লতাশিল বিহু সম্ৰাজ্ঞী মৃদুস্মিতা ডেকাৰ তত্ত্বাৱধানত এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰথম দিনাখনত প্ৰায় 10খন গাঁৱৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বালিপুতাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24x7। নমস্কাৰ। সপ্তহুৰ সাধনা কেন্দ্ৰ টেঙাবাৰী উদ্যোগত 7 দিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ কলাগাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী আমি যাতে বিহু নাচ আৰু বিহু ঢোল বাদনৰ অলপ হ'লেও শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰেই উদ্দেশ্য আগত ৰাখি আমাৰ এই সপ্তহুৰ সাধনা কেন্দ্ৰ টেঙাবাৰী উদ্যোগত আমি 7 দিনীয়াকৈ আয়োজন কৰিছিলোঁ কৰ্মশালাৰ। আৰু আজি প্ৰথম দিন। এই প্ৰথম দিনতেই আমাৰ বিহু নাচ কৰ্মশালাত প্ৰশিক্ষক হিচাপে থকা আমাৰ বাইদেউ আটাইৰে শ্ৰদ্ধাৰ লতাশিল বিহু মঞ্চৰ বিহু সম্ৰাজ্ঞী মাননীয় শ্ৰী মৃদুস্মিতা ডেকা বাইদেউ আছিলে। তেখেতে আজি এই অনুষ্ঠান আৰম্ভ কৰিছে আৰু এইকেইটা দিনত তেখেতকে আমি দায়িত্ব অৰ্পণ কৰিম।